নমস্কাৰ সুপ্ৰভাত মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3rd MBBS ষ্টুডেণ্ট আজি হৈছে 28 জুলাই অৰ্থাৎ অসমীয়াৰ শাওণ মাহৰ প্ৰথমটি সোমবাৰ বুজিছোঁ বহুত বেছি পলম হ'ল ভিডিঅ'টো দিয়াত কাৰণ তেনেকৈ এডিটো কৰা হোৱা নাছিল আৰু সময় সুবিধা মিলা নাছিল কিন্তু মই ভাবিলোঁ আজিৰ সোমবাৰৰ দিনটোতে ভিডিঅ'টো মই আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ আৰু মোৰ সোমবাৰৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আচলতে সোমবাৰবোৰ মোৰ বাবে সদায় বিশেষ হয় কাৰণ মই ব্ৰত ৰাখিব চেষ্টা কৰোঁ কিন্তু কেতিয়াবা কৰ্মব্যস্ততা বা বিশেষ কিছু অসুবিধাৰ বাবে শাৰীৰিক অসুবিধাই হওক ৰখিব পৰা নাযায় কিন্তু মই 2023 চনৰ পৰাই চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকটো সোমবাৰে ব্ৰত ৰাখিব পাৰোঁ আৰু যেহেতু আজি শাওণ মাহৰ সোমবাৰ তাতে প্ৰথমটি সোমবাৰ গতিকে ভাবিলোঁ আপোনালোকৰ লগত দিনটো শ্বেয়াৰ কৰোঁ আপোনালোকে যেনেদৰে দেখিছে ৰাতিপুৱাই মই উঠি সকলো ৰুম চুম চাফা কৰিছোঁ প্ৰত্যেকটো দিনে মোৰ ইমান ধুনীয়াকৈ নাযায় কেতিয়াবা 8টা বজাত ক্লাছ থাকিলে 7:30 7:40 উঠিও মই ক্লাছলৈ যাওঁ কিন্তু সেইদিনাখন ক্লাছসমূহ অলপমান ৰিচিডিউল কৰাৰ বাবে ৰাতিপুৱা মোৰ হাতত সময় আছিল বহুতখিনি সময় আছিল আচলতে 10টা বজাত আমাৰ ডাইৰেক্ট ক্লিনিক্স আছিল গতিকে ভাবিলোঁ ভালদৰে সকলো কামবোৰ কৰিয়ে যাওঁ আৰু পোনপ্ৰথমে মই গা পা ধুই আহি মোৰ ৰুমতে থকা গণেশ বাবা আৰু সৰস্বতী মাৰ আগত ধূপ এডাল জ্বলাই ল'লোঁ আৰু তাৰপিছত পানী খালোঁ মই এনেকুৱা নহয় যে মই ব্ৰত ৰাখোঁ মানে একেবাৰে একো নাখাওঁ মই খাওঁ পানী খাওঁ ফলাহাৰ খাওঁ তেনেধৰণে দুই এটা বস্তু খাওঁ কাৰণ দিনটোৰ ইমান ব্যস্ততাৰ মাজত বহুত ক্লাছ থাকে হস্পিটেল যাব লাগে ক্লিনিক্স থাকে গতিকে ইমানখিনি সম্ভৱ নহয় মোৰ দ্বাৰা যোনে ভালদৰে ৰাখিব পাৰিছে তেওঁলোকৰ কাৰণে ভাল হয় আৰু তাৰপিছত আমাৰ কেম্পাছতে থকা শিৱ মন্দিৰটোত গ'লোঁ আৰু ভগৱান আপোনালোকে কেনেদৰে সকলোৰে বিশ্বাস বেলেগ হয় কিন্তু ভগৱানৰ ওচৰত গ'লে আমি যে ভাবোঁ আমাৰ দুখ হ'লে কষ্ট হ'লে বা বিভিন্ন সময়ত যে আমি ভাবোঁ আমাৰ লগত কোনোবা আছে আৰু এটা পজিটিভিটি থাকে যে আমি সমস্যাটোৰ পৰা ওলাই যাম তাতেই বিশ্বাস তাতেই ভগৱান হয় আচলতে আৰু আমাৰ চলি আছে ENT পষ্টিং ENT মানে ইয়েৰ নোজ এণ্ড থ্ৰ'ন আৰু তাৰপিছত মই যেতিয়া মন্দিৰত আছিলোঁ তেতিয়াই মেছেজ আহিলে যে ক্লাছ ষ্টাৰ্ট হ'ব হৈছে গতিকে দৌৰাকৈ ক্লাছলৈ গ'লোঁ আৰু আজিৰ কেছটো আছিলে CSOM কাণৰ বিষ থাকে অলপমান ডিসচাৰ্জ হয় আৰু অলপমান কম শুনে মানুহে তো তেনেকুৱা ধৰণৰ কিছুমান চিমটম দেখিবলৈ পোৱা যায় ক্লাছৰ পিছত অলপমান মোৰ কিবা বস্তু ল'বলগীয়া আছিলে গতিকে বাহিৰলৈ গ'লোঁ আৰু যিহে গৰম তাৰ মাজত দেখোঁ যেতিয়া এই গছবোৰে আৱৰি থাকে গৰমটোৰ পৰা আমাক কেনেদৰে বচাই ৰাখে নহয়নে বাৰু আৰু আহিয়ে নেমু টেঙা পানী এগিলাচ বনাই ল'লোঁ আৰু এই গিলাচ পানীয়ে মানে এই গৰম এই গোটেই যিখিনি ষ্ট্ৰেছ ন গোটেইখিনি লৈ যায় আৰু গৰমৰ দিনত এনেকুৱা আপোনালোকৰ হয়নে নহয় নাজানো যে মোৰ একো খাব মন নাযায় গতিকে গৰমত ব্ৰত ৰাখিবলৈ মোৰ কষ্ট নোহোৱা যেন লাগে কাৰণ এই নেমু টেঙা পানী হওক ফল হওক সেইবিলাক বস্তুৰ প্ৰতি অলপমান বেছিকৈ মনটো যায় গৰম দিনত আৰু তাৰপিছত আকৌ থিয়ৰী ক্লাছ আছিলে ক্লিনিক্সৰ পিছত আৰু থিয়ৰী তেনেধৰণে মই ভিডিঅ' কৰা নহ'ল আৰু ক্লাছৰ পিছত একেবাৰে শেষত অলপমান ৰৈ পেলাই মই যিহেতু ভাবিছিলোঁ যে আজি দিনটো শ্বেয়াৰ কৰিম অকণমান ভিডিঅ' কৰি আহিলোঁ আৰু তাৰপিছতে ৰিমাই মই ভাবিলোঁ যে অলপমান কুঁহিয়াৰৰ জুচ খাই আহোঁ আৰু আমাৰ একদম কলেজৰ গেটৰ ফ্ৰণ্টতে এজন কুঁহিয়াৰ এনেদৰে ৰস বেচা দাদা আছে তো তাত গ'লোঁ আৰু আহি অলপ শুই গ'লোঁ কাৰণ দিনটো যিহেতু ব্যস্ততাৰে গ'ল ৰাতিপুৱা শুই উঠাৰ পৰা তো এইখিনি সময় সদায় নিজৰ হয় আৰু ইমানেই শুইছোঁ ৰিমাই কল কৰি উঠাব পৰা নাই ৰুমত আহি যেন তেন গ'ল আৰু তাৰপিছতে গধূলি সাধাৰণতে ভেজ থালি এখন আমি খাওঁ আৰু এই ভিডিঅ'টো মোৰ অলৰেডি আপলোডেড আছে আপোনালোকে যদি চোৱা নাই তাৰপিছত ভিডিঅ'টো আহি এডিট কৰিলোঁ মোৰ হোষ্টেল ৰুমটো মই দেখুৱাইছোঁ আৰু অকণমান তাৰপিছত আহি পঢ়িলোঁ কাৰণ পঢ়াবিলাকো পেণ্ডিং হৈ যায় আৰু মোৰ সাধাৰণতে এনেকুৱা হয় যে সোমবাৰৰ দিনাখন ব্ৰত ৰাখিলে মোৰ পঢ়া নহয় এইটো মোৰ খুবেই হয় কাৰণ সপ্তাহটোৰ প্ৰথম দিনতে মোৰ পঢ়া নহয় গতিকে আজি যিহেতু ভিডিঅ' কৰি আছোঁ গতিকে অলপ পঢ়িবলৈ চেষ্টা কৰিলোঁ আৰু সেইদিনাখন অৰ্থাৎ টিউজডে আছিলে ৰিমাৰ বাৰ্থডে গতিকে মই আৰু মৃদুস্মিতাই সজালোঁ আৰু তাই বহুত হেপ্পী হ'ল তাতে আমি ছাকচেছফুল সেইদিনাখন হিমানী নাছিলে হোষ্টেলত কিবা এটা অসুবিধাৰ বাবে আজিলৈ আহিছোঁ বাই